নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ড্ৰাগছ বিৰোধী অভিযানক লৈ এবাৰ বিৰোধীক আক্ৰমণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে বেয়া পায় বিৰোধীয়ে পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ যেতিয়াই ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলোৱা হয় ৰাজ্যত কঠোৰতকৈ কঠোৰ অভিযান চলোৱা হয় তেতিয়াই বেয়া পায় বিৰোধী দলসমূহে আৰু এই অভিযানক লৈ অযথা হুলস্থুল কৰি ফুৰে কোৰ্টতে হক নতুবা বিধানসভাৰ মজিয়াতে হক অযথা হুলস্থুল কৰি ফুৰে বিৰোধীয়ে যাৰ বাবে ড্ৰাগছ বিৰোধী অভিযান ৰখাই দিবলৈ আমি বাধ্য হওঁ এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে বেয়া পায় বিৰোধীয়ে এই অভিযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কঠোৰ অভিযান চলালে বিৰোধীয়ে হুলস্থুল কৰি ফুৰে যেতিয়াই কঠোৰ অভিযান চলোৱা হয় তেতিয়াই হকে বিহকে বিৰোধীয়ে হুলস্থুল কৰি ফুৰে ড্ৰাগছৰ বিৰুদ্ধে পুলিচ কঠোৰতকৈ কঠোৰ হ'বই লাগিব তেতিয়াহে ড্ৰাগছ নাইকিয়া হ'ব কিন্তু হেয়া বেয়া পায় বিৰোধীয়ে কাম ৰখাই দিয়ে বিৰোধীয়ে উৎপাত কৰি আইনৰ জৰিয়তে গলে সময় যথেষ্ট লাগে কিন্তু সেই কথা বুজি নাপায় বিৰোধী দলসমূহে ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত আমি অহৰহভাৱে যুদ্ধ এখন চলাই গৈছো যুদ্ধ চলাই যাম আমাক কোনেও বাধা দিব নোৱাৰে কিন্তু এই সকলোৰে ঊৰ্ধত আমি অসমৰ হিতৰ বাবে সকলো ক্ষেত্ৰতে যুদ্ধকালীন ক্ষিপ্ৰতা আৰু মনোভাৱেৰে কাম কৰি যাম এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেহতিয়াকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে আসলতে প্ৰতিটো দিনে কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ এখন কলা বজাৰ এতিয়াও চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যেতিয়াই ড্ৰাগছৰ বিৰুদ্ধে আমি কঠোৰ হওঁ ড্ৰাগছৰ যিসকল মাফিয়া আছে তেওঁলোকৰ বিৰুদ্ধে আমি যেতিয়া জোৰদাৰ অভিযান চলাই দিওঁ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যেতিয়া আমি জোৰদাৰ অভিযান চলাওঁ তেতিয়াই বেয়া পায় বিৰোধী আৰু অযথা চিঞৰ বাখৰ কৰি ফুৰে হুলস্থুল কৰি ফুৰে বিৰোধীয়ে যাৰ বাবে এই ড্ৰাগছ বিৰোধী অভিযান আমি ৰখাই দিবলৈ বাধ্য হওঁ এনেধৰণে অভিযোগ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক ড্ৰাগছৰ ক্ষেত্ৰত মোৰ টুইটাৰ হেণ্ডেলটো ফলো কৰিলে আপোনালোকে দেখিব যে সদায় আমি কিমান কাম কৰি আছো কিন্তু সমস্যাটো বহুত গভীৰ আৰু আগতে কেতিয়াও ড্ৰাগছৰ ওপৰত আক্ৰমণ নোহোৱা কাৰণে সিস্টেমটো বহুত দলৈকে খিপাই গৈছে 1 গ্ৰাম হিৰোইন যিকোনো মানুহৰ পকেটত যাব পাৰে আগতে কেইজনমান ডিলাৰ আছিল এতিয়া তেওঁলোকে অসংখ্য ডিলাৰ এপইণ্ট কৰি দিছে যাতে সৰু সৰুকৈ ড্ৰাগছ বিলাক যাব পাৰে কিন্তু আমিও কাম কৰি আছো আৰু এই বছৰতো হাইয়েষ্ট ড্ৰাগছ আমি সিজ কৰিছো আৰু অলপ টাফ একশন ল'ব লাগে কিন্তু আপোনালোকে জানে যে বেছি টাফ হলে অপজিশন বিলাকে বিধানসভা কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে আমি যেটো স্পিডত যাব খোজো স্পিডটো ৰখাই দিয়ে প্ৰথম বছৰটো মই বহুত টাফ একশনে লৈ গৈ আছিলো কিন্তু বিৰোধী পক্ষ কোৰ্ট বহুত স্লো কৰাই দিয়ে তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে আইনৰ জৰিয়তে গলে সময় লাগে গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি হ'ব লাগে কিন্তু আপোনালোকে হেবিলাকো হেডলাইন কৰি দিয়ে অপজিশনে কলে এনেকুৱা কৰে যেন আমি বেয়া কামে কৰি আছো গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিকেল আৰু পুলিচ টাফ হ'ব লাগে আৰু বিৰোধী চৰকাৰী পক্ষ সকলোৱে পুলিচক এই ক্ষেত্ৰত সহায় কৰিব লাগে নগাঁৱতো 2022ত আমি বহুত টাফ একশন লৈছিলো পিছত আপোনালোকে জানে যে এছেম্বলিত কিমান উত্তৰ দিবলগীয়া হল তাৰ কাৰণে গতিকে মই ভাবো যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে
ড্ৰাগছৰ ক্ষেত্ৰত মোৰ টুইটাৰ হেণ্ডেলটো ফলো কৰিলে আপোনালোকে দেখিব যে সদায় আমি কিমান কাম কৰি আছো কিন্তু সমস্যাটো বহুত গভীৰ আৰু আগতে কেতিয়াও ড্ৰাগছৰ ওপৰত আক্ৰমণ নোহোৱা কাৰণে সিস্টেমটো বহুত দলৈকে খিপাই গৈছে 1 গ্ৰাম হিৰোইন যিকোনো মানুহৰ পকেটত যাব পাৰে আগতে কেইজনমান ডিলাৰ আছিল এতিয়া তেওঁলোকে অসংখ্য ডিলাৰ এপইন্ট কৰি দিছে যাতে সৰু সৰুকৈ ড্ৰাগছ বিলাক যাব পাৰে কিন্তু আমিও কাম কৰি আছো আৰু এই বছৰতো হাইয়েষ্ট ড্ৰাগছ আমি সিজ কৰিছো আৰু অলপ টাফ একশন লব লাগে কিন্তু আপোনালোকে জানে যে বেছি টাফ হলে অপজিশন বিলাকে বিধানসভা কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে আমি যেটো স্পিডত যাব খুজো স্পিডটো ৰখাই দিয়ে প্ৰথম বছৰটো মই বহুত টাফ একশনে লৈ গৈ আছিল কিন্তু বিৰোধী পক্ষ কোৰ্ট বহুত স্লো কৰাই দিয়ে তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে আইনৰ জৰিয়তে গলে সময় লাগে গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি হ'ব লাগে কিন্তু আপোনালোকে হেবিলাকো হেডলাইন কৰি দিয়ে অপজিশনে কলে এনেকুৱা কৰে যেন আমি বেয়া কামে কৰি আছো গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিক্যাল আৰু পুলিশ টাফ হ'ব লাগে আৰু বিৰোধী চৰকাৰী পক্ষ সকলোৱে পুলিশক এই ক্ষেত্ৰত সহায় কৰিব লাগে নগাঁৱতো 2022ত আমি বহুত টাফ একশন লৈছিলো পিছত আপোনালোকে জানে যে এছেম্বলিত কিমান উত্তৰ দিবলগীয়া হল তাৰ কাৰণে গতিকে মই ভাবো যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে ড্ৰাগছৰ ক্ষেত্ৰত মোৰ টুইটাৰ হেণ্ডেলটো ফলো কৰিলে আপোনালোকে দেখিব যে সদায় আমি কিমান কাম কৰি আছো কিন্তু সমস্যাটো বহুত গভীৰ আৰু আগতে কেতিয়াও ড্ৰাগছৰ ওপৰত আক্ৰমণ নোহোৱা কাৰণে সিস্টেমটো বহুত দলৈকে খিপাই গৈছে 1 গ্ৰাম হিৰোইন যিকোনো মানুহৰ পকেটত যাব পাৰে আগতে কেইজনমান ডিলাৰ আছিল এতিয়া তেওঁলোকে অসংখ্য ডিলাৰ এপইন্ট কৰি দিছে যাতে সৰু সৰুকৈ ড্ৰাগছ বিলাক যাব পাৰে কিন্তু আমিও কাম কৰি আছো আৰু এই বছৰতো হাইয়েষ্ট ড্ৰাগছ আমি সিজ কৰিছো আৰু অলপ টাফ একশন লব লাগে কিন্তু আপোনালোকে জানে যে বেছি টাফ হলে অপজিশন বিলাকে বিধানসভা কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে আমি যেটো স্পিডত যাব খুজো স্পিডটো ৰখাই দিয়ে প্ৰথম বছৰটো মই বহুত টাফ একশনে লৈ গৈ আছিল কিন্তু বিৰোধী পক্ষ কোৰ্ট বহুত স্লো কৰাই দিয়ে তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে আইনৰ জৰিয়তে গলে সময় লাগে গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি হ'ব লাগে কিন্তু আপোনালোকে হেবিলাকো হেডলাইন কৰি দিয়ে অপজিশনে কলে এনেকুৱা কৰে যেন আমি বেয়া কামে কৰি আছো গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিক্যাল আৰু পুলিশ টাফ হ'ব লাগে আৰু বিৰোধী চৰকাৰী পক্ষ সকলোৱে পুলিশক এই ক্ষেত্ৰত সহায় কৰিব লাগে নগাঁৱতো 2022ত আমি বহুত টাফ একশন লৈছিলো পিছত আপোনালোকে জানে যে এছেম্বলিত কিমান উত্তৰ দিবলগীয়া হল তাৰ কাৰণে গতিকে মই ভাবো যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে ড্ৰাগছৰ ক্ষেত্ৰত মোৰ টুইটাৰ হেণ্ডেলটো ফলো কৰিলে আপোনালোকে দেখিব যে সদায় আমি কিমান কাম কৰি আছো কিন্তু সমস্যাটো বহুত গভীৰ আৰু আগতে কেতিয়াও ড্ৰাগছৰ ওপৰত আক্ৰমণ নোহোৱা কাৰণে সিস্টেমটো বহুত দলৈকে খিপাই গৈছে 1 গ্ৰাম হিৰোইন যিকোনো মানুহৰ পকেটত যাব পাৰে আগতে কেইজনমান ডিলাৰ আছিল এতিয়া তেওঁলোকে অসংখ্য ডিলাৰ এপইন্ট কৰি দিছে যাতে সৰু সৰুকৈ ড্ৰাগছ বিলাক যাব পাৰে কিন্তু আমিও কাম কৰি আছো আৰু এই বছৰতো হাইয়েষ্ট ড্ৰাগছ আমি সিজ কৰিছো আৰু অলপ টাফ একশন লব লাগে কিন্তু আপোনালোকে জানে যে বেছি টাফ হলে অপজিশন বিলাকে বিধানসভা কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে আমি যেটো স্পিডত যাব খুজো স্পিডটো ৰখাই দিয়ে
প্ৰথম বছৰটো মই বহুত টাফ একশ্যনে লৈ গৈ আছিলোঁ, কিন্তু বিৰোধী পক্ষ কোৰ্ট বহুত শ্ল' কৰাই দিয়ে। তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে, আইনৰ জৰিয়তে গ'লে সময় লাগে। গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ নীতি হ'ব লাগে, কিন্তু আপোনালোকে সেইবিলাকো হেডলাইন কৰি দিয়ে। অপজিশ্যনে ক'লে এনেকুৱা কৰে যেন আমি বেয়া কামে কৰি আছো। গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিকেল আৰু পুলিচ টাফ হ'ব লাগে, আৰু বিৰোধী চৰকাৰী পক্ষ সকলোৱে পুলিচক এই ক্ষেত্ৰত সহায় কৰিব লাগে। নগাঁৱতো 2022ত আমি বহুত টাফ একশ্যন লৈছিলোঁ। পিছত আপোনালোকে জানে যে এছেম্বলিত কিমান উত্তৰ দিবলগীয়া হ'ল তাৰ কাৰণে। গতিকে মই ভাবোঁ যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে, তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে। ড্ৰাগছৰ ক্ষেত্ৰত মোৰ টুইটাৰ হেণ্ডেলটো ফ'ল' কৰিলে আপোনালোকে দেখিব যে সদায় আমি কিমান কাম কৰি আছো, কিন্তু সমস্যাটো বহুত গভীৰ। আৰু আগতে কেতিয়াও ড্ৰাগছৰ ওপৰত আক্ৰমণ নোহোৱা কাৰণে ছিষ্টেমটো বহুত দলৈকে শিপাই গৈছে। 1 গ্ৰাম হিৰোইন যিকোনো মানুহৰ পকেটত যাব পাৰে। আগতে কেইজনমান ডিলাৰ আছিল, এতিয়া তেওঁলোকে অসংখ্য ডিলাৰ এপইণ্ট কৰি দিছে, যাতে সৰু সৰুকৈ ড্ৰাগছবিলাক যাব পাৰে। কিন্তু আমিও কাম কৰি আছো, আৰু এই বছৰতো হাইয়েষ্ট ড্ৰাগছ আমি চিজ কৰিছোঁ। আৰু অলপ টাফ একশ্যন ল'ব লাগে, কিন্তু আপোনালোকে জানেই যে বেছি টাফ হ'লে অপজিশ্যনবিলাকে বিধানসভা কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে। আমি যিটো স্পীডত যাব খোজো স্পীডটো ৰখাই দিয়ে। প্ৰথম বছৰটো মই বহুত টাফ একশ্যনে লৈ গৈ আছিলোঁ, কিন্তু বিৰোধী পক্ষ কোৰ্ট বহুত শ্ল' কৰাই দিয়ে। তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে, আইনৰ জৰিয়তে গ'লে সময় লাগে। গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ নীতি হ'ব লাগে, কিন্তু আপোনালোকে সেইবিলাকো হেডলাইন কৰি দিয়ে। অপজিশ্যনে ক'লে এনেকুৱা কৰে যেন আমি বেয়া কামে কৰি আছো। গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিকেল আৰু পুলিচ টাফ হ'ব লাগে, আৰু বিৰোধী চৰকাৰী পক্ষ সকলোৱে পুলিচক এই ক্ষেত্ৰত সহায় কৰিব লাগে। নগাঁৱতো 2022ত আমি বহুত টাফ একশ্যন লৈছিলোঁ। পিছত আপোনালোকে জানে যে এছেম্বলিত কিমান উত্তৰ দিবলগীয়া হ'ল তাৰ কাৰণে। গতিকে মই ভাবোঁ যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে, তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে। ড্ৰাগছৰ ক্ষেত্ৰত মোৰ টুইটাৰ হেণ্ডেলটো ফ'ল' কৰিলে আপোনালোকে দেখিব যে সদায় আমি কিমান কাম কৰি আছো, কিন্তু সমস্যাটো বহুত গভীৰ। আৰু আগতে কেতিয়াও ড্ৰাগছৰ ওপৰত আক্ৰমণ নোহোৱা কাৰণে ছিষ্টেমটো বহুত দলৈকে শিপাই গৈছে।